নমস্কাৰ, মই নৱজিতে আজি ৰাজনীতিৰ ওপৰত কিছু কথা আজি আলোচনা কৰিম আপোনালোকৰ লগত। আপোনালোকে নিশ্চয় জানে যে 2026 চনত বিধানসভা নিৰ্বাচন আহি আছে, যাৰ কাৰণে ইতিমধ্যে অখিল গগৈয়ে অসমত এনেকুৱা এটা স্থিতি গ্ৰহণ কৰিব 2026ৰ পূৰ্বে হয়তো অখিল গগৈ নহ'লে হয়তো চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে। বিজেপি এনেকুৱা এটা পৰ্যায়লৈ হয়তো লৈ যাব পাৰে, কাৰণ ইতিমধ্যে আপোনালোকে দেখা পাইছে অখিল গগৈ যিমানবিলাক সভালৈ গৈছে তাতেই হাজাৰ হাজাৰ মানুহ অখিল গগৈ দলত যোগদান কৰিছে, অৰ্থাৎ ৰাইজৰ দলত যোগদান কৰিছে। আপোনালোকে নিশ্চয় দেখা পাই আছে যে ৰাইজৰ দলত যোগদান কৰা প্ৰাৰ্থীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। কিন্তু কংগ্ৰেছৰ লগত ৰাইজৰ দল যেতিয়া একত্ৰিত হোৱা নাই বুলি ইতিমধ্যে খবৰটো লাভ কৰিছে অসমৰ ৰাইজে বিভিন্ন সময়ত আলোচনা যিটো কৰি থাকে যে কংগ্ৰেছ দলৰ লগত যদিহে ৰাইজৰ দল একেলগ হৈ থাকে তেতিয়াহ'লে আমি ৰাইজৰ দলক কেতিয়াও আমি ছাপোৰ্ট নকৰোঁ। এনেকুৱা কিছুমান কথাও ওলাই থাকে যে আমি কংগ্ৰেছৰ লগত একেলগ হ'লে আকৌ বিজেপিৰ দৰে কংগ্ৰেছটো একেই আগৰ দৰে হৈ পৰিব, এনেকুৱা ধৰণৰ কথা কিছুমান কয় বহুতেই, যে এটা সময়ত কংগ্ৰেছেও আমাক বহুত প্ৰতাৰণা কৰিলে, কথা মতে কাম নকৰিলে, এনেকুৱা কিছুমান কথা ইতিমধ্যে আলোচনা হয়। সেই টাইমত বহুত দুৰ্নীতি হৈছিলে কংগ্ৰেছৰ দিনতো। এতিয়া বিজেপিৰ দিনতো দুৰ্নীতি হৈ আছে মাজে মাজে। গতিকে দুৰ্নীতিটো হয়েই, কোনো এখন চৰকাৰৰ দিনত দুৰ্নীতি হোৱা নাই বুলি আমি ক'ব নোৱাৰোঁ। দুইখন চৰকাৰ চালোঁ, আমি বিজেপি চৰকাৰ চালোঁ, কংগ্ৰেছ চৰকাৰ চালোঁ, দুৰ্নীতি হৈ আছে। এই দুৰ্নীতিসমূহ নাইকিয়া কৰিবৰ কাৰণে আমি বিকল্প হিচাপে আমি কাকো বিচাৰি পোৱা নাই। বিশেষকৈ আঞ্চলিক দলসমূহ যিমান সক্ৰিয় হ'ব লাগিছিলে সিমান সক্ৰিয় হ'ব পৰা নাই। আমি দেখা পাই আছোঁ যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু AJP এই তিনিটা আঞ্চলিক দলৰ ক্ষেত্ৰত আমি চাইছোঁ যে তেওঁলোকৰ স্থিতি কোন সময়ত কেতিয়া সলনি হয় ক'ব নোৱাৰি। কেতিয়াবা এতিয়া ৰাইজৰ দলৰ স্থিতি কেতিয়াবা সলনি হৈ যায়, কেতিয়াবা ক'ব কংগ্ৰেছৰ লগত থাকিম, কেতিয়াবা ক'ব যে আমি নিজাববীয়াকৈ খেলিম। মন্তব্যবিলাক সলনি হৈ থাকে। কিন্তু মন্তব্যবিলাক সলনি হ'ব নালাগে। এতিয়া যি মন্তব্য কৰিছে ভৱিষ্যতলৈ সেই একে মন্তব্য কৰি থাকিব লাগে যে আমি কংগ্ৰেছৰ লগত একেলগ নহওঁ, সেই মন্তব্যটো কৰিব লাগে। এতিয়া অখিল গগৈৰ মাজতে কয় যে আমি একেলগে হৈ খেলিম বুলি কয়, কেতিয়াবা আকৌ নেখেলোঁ বুলি কয়। আকৌ কংগ্ৰেছৰ ফালৰ পৰাও কেতিয়াবা কয় আমি মিত্ৰতা কৰিম, কেতিয়াবা কয় নকৰোঁ। কাৰণ দুই পক্ষৰ মাজত কেতিয়াবা মাজে মাজে কাজিয়া হৈ থাকে। কাজিয়া মানে কি, এটা দলে আন এটা দলক গালি পৰাৰ লেখীয়া হৈ থাকে। আপোনালোকে নিশ্চয় দেখা পাইছে বিজেপিক গালি পৰাটো পাৰিয়ে থাকে, কিন্তু কংগ্ৰেছকো কেতিয়াবা গালি পাৰে অখিল গগৈ, আৰু ইফালে ভূপেন বৰাই যিটো মাজে মাজে গালি পোৱা আমি দেখা পাওঁ। গতিকে এই কথাবিলাক সকলোৱে যিটো জানে, গতিকে মই বিশেষ নকওঁ, আপোনালোকে নিজ জনা কথাবিলাক। বিশেষকৈ এবাৰ ৰাইজৰ দলে ক'ত ক'ত খেলিব আপোনালোকে নিশ্চয় জানে যে য'ত AIDFৰ নেতা জিকিছিল তাতেই ৰাইজৰ দলে এবাৰ খেলিব, তাত প্ৰাৰ্থিত্ব আগবঢ়াবই, এইটো পৰা 100% নিশ্চিত। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে আজমলক হৰুৱাবৰ কাৰণে যিটো অখিল গগৈয়ে বহুত চেষ্টা কৰিছে। এতিয়া লোকসভা নিৰ্বাচনত বেয়াকৈ লাগিছিলে, যাৰ ফলত লাভ হ'ল এতিয়া কংগ্ৰেছৰ, কিন্তু ৰাইজৰ দলে একো লাভ হোৱা নাই, বৰ বিশেষ লাভ নহ'লে। এতিয়া ৰাইজৰ দলে এইবাৰ যিহেতু বিধানসভা নিৰ্বাচনত যিটো নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব, সেইকাৰণে ইতিমধ্যে আপোনালোকে জানে যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। য'ত য'ত AIDFৰ বিধায়ক জিকিছিলে তাতেই ৰাইজৰ দলৰ প্ৰাৰ্থী আগবঢ়াব, আৰু য'ত য'ত কংগ্ৰেছৰ প্ৰাৰ্থী জিকাৰ সম্ভাৱনা আছে তাত ৰাইজৰ দলৰ প্ৰাৰ্থী আগ নবঢ়ায়। য'ত য'ত বিজেপিৰ যিসকল প্ৰাৰ্থী উঠিব তাতেই প্ৰাৰ্থিত্ব হয়তো আগবঢ়াব, কাৰণ য'ত দুৰ্বল প্ৰাৰ্থী আছে তাতে ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব। আৰু কংগ্ৰেছৰ যিসকল সক্ৰিয় নেতা আছে, হাই প্ৰফাইল নেতা আছে, তেওঁলোকে বিজেপিৰ লগত ভালকৈ যুঁজখন কৰিবই 2026ত। গতিকে কংগ্ৰেছৰ অৱস্থাটো ইমান ভাল নহয়। আমি জানিব পৰা মতে যিমানখিনি তেওঁলোকে আগবাঢ়ি যাব লাগিছিল সেইমতে যাব পৰা নাই। তেওঁলোকে পূৰ্বৰ ভুল যিখিনি কৰিলে সেই ভুলখিনিৰ কাৰণে মানুহে আজিও পাহৰিব পৰা নাই কংগ্ৰেছ দলটোক। গতিকে কংগ্ৰেছ দলটো আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে বহুত চেষ্টা কৰিব লাগিব। এইটো মিনিমাম এতিয়াতো 26ততো ইমান বৰ বিশেষ ভাল এটা নহ'ব তেওঁলোকৰ ফলাফলটো, কিন্তু 26ৰ পিছত আকৌ এটা যিহেতু আহি আছে বিধানসভা নিৰ্বাচন, আপোনালোকে জানেই 26ৰ পিছত আকৌ 5 বছৰ 31ত আকৌ যিটো বিধানসভা নিৰ্বাচন, গতিকে তাতো হয়তো অলপ কংগ্ৰেছৰ হয়তো তেতিয়াই হয়তো তেওঁলোকৰ স্থিতিটো অলপ বেলেগ হ'ব। ভাল হয়তো বিজেপিয়ে যদি বেয়া কাম কৰে 26ৰ পিছত, তেতিয়াহ'লে নেক্সট কংগ্ৰেছ অহাৰ সম্ভাৱনা আছে। কিন্তু তাৰ আগলৈকে কংগ্ৰেছ অহাৰ সম্ভাৱনাটো খুব কম।
ৰাইজৰ দল যদি ধৰক মিনিমাম 10-15খন আসন পাই যায়, তেতিয়াহ'লে কিন্তু ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিবই লাগিব। মানে কংগ্ৰেছেই হওক বা বিজেপি হওক মিত্ৰতা কৰিব লাগিব। কাৰণ ৰাইজৰ দলে যিটো এটা কিং মেকাৰ হ'বগৈ বুলি ভাবিছোঁ, যে 2024ত অখিল গগৈ কিং মেকাৰ হ'বগৈ। এতিয়া যেনেকৈ এতিয়া আপোনালোকে জানেই যে এতিয়া চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে যিটো বিজেপিৰ লগত যদি যোগদান নকৰা হ'লে, তেতিয়াহ'লেতো কংগ্ৰেছৰ চৰকাৰে হ'লহেঁতেন হয়তো। গতিকে সেইটো নকৰিলে, যিটো কংগ্ৰেছৰ লগত যোগদান নকৰিলে, বিজেপিৰ লগত যোগদান কৰিলে। গতিকে 2024তো ঠিক তেনেকুৱা ধৰণৰ ইয়াত হ'ব অসমত, যে বিধানসভা নিৰ্বাচনত বিজেপিয়ে বহুত বেছি আসন লাভ নকৰে, কৰিব যিটো আসন লাভ কৰিম বুলি ভাবে তেওঁলোকে সেই আসন লাভ নকৰিব। এই যি ভবামতে আসন লাভ নকৰিব, কাৰণ মূল্যবৃদ্ধি হৈছে, যথেষ্ট মূল্যবৃদ্ধি হৈছে। বিজেপিয়ে যিমতে প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি মতে বহুখিনি কাম কৰিবলৈ এতিয়াও বাকী আছে। গতিকে নিযুক্তিৰ ক্ষেত্ৰত কাম হৈছে, যথেষ্ট নিযুক্তি হৈছে, কিন্তু বাকী কিছুমান কাম কৰিব পৰা নাই, যাৰ কাৰণে হয়তো বিজেপিয়ে ক'ৰবাত হয়তো আসন হেৰুৱাব। মানে চব অঞ্চলতো সমান কাম কৰা নাই, কিছুমান জিলাত ভাল কাম কৰিছে, কিছুমান জিলাত বহুত বেছি মানে ভাল কাম হোৱা নাই, যিমান হ'ব লাগে সিমান হোৱা নাই। ভাল কাম হৈছে, যিমান হ'ব লাগে হোৱা নাই। গতিকে তাত হয়তো আসন হয়তো নাপাবও পাৰে। এতিয়া কথা হ'ল যে বিশেষকৈ এতিয়া আগতে AIDF-টো যিটো পৰা বিজেপিৰ লগত মিলি আছিলে, AIDF-টো যিটো নাইকিয়াই হৈ গ'ল, লোকসভা নিৰ্বাচনত যিটো হাৰিলে, 2024ত যে AIDF-ৰ নেতা যে জিকি আহিবতো আশা কৰিব নোৱাৰি। ক'ৰবাত 2-এজন জিকিব পাৰে, বহুত বেছি মানে আশা কৰিব নোৱাৰে। গতিকে নিৰ্বাচনটো চাবলগীয়া নিৰ্বাচন হ'ব 2024ৰ নিৰ্বাচনটো। কাৰণ আগৰ চোৱালৈকেতো বিজেপি মানে ঢৌত জিকি আছিলে, ধৰক মানে এটা মোদীৰ ঢৌ আছিলে। গতিকে মোদীৰ ঢৌটো এতিয়া ক্ৰমান্বয়ে কমি গৈ আছে। গতিকে মোদীৰ ঢৌটো আহিব যদিহে কামবিলাক ভালকৈ হয়। এতিয়া যিহেতু অসমত বহুখিনি সমস্যা এতিয়াও আছেই, বানপানী সমস্যাটো যিটো সমাধান হোৱাই নাই তেনেকৈ। গতিকে এইবিলাক সমস্যাবিলাকৰ কাৰণে বিজেপিয়ে ভোট কমকৈ পাব 2024ত। গতিকে মোৰ ফালৰ মই এইখিনিয়ে জনাইছোঁ আপোনালোকক। যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয় অসম।